গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আৰু মোৰ লগৰটো কলেজৰ পৰা আহি ওলাইছোঁ আমি যাবলৈ যাযাবৰী শিবিৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো বলক আমি দেখাব চেষ্টা কৰিম আপোনালোকক যাযাবৰী শিবিৰ। মই আৰু মোৰ লগৰটো এতিয়া গৈ আছোঁ। আমি আহি পালোঁ যাযাবৰ শিবিৰ সোমাই যোৱা বাটটো। তো গোটেইফালে পূৰা ৰবৰ গছ আৰু পাহাৰেৰে ভৰা পূৰা ধুনীয়া এখন ভিউ মানে। তো এয়া যাযাবৰ সোমাই যোৱা বাটটো আমি আহি পালোঁ। এতিয়া বলক ভিতৰত আপোনালোকক দেখাম। বেণ্ড বাজি গ'ল আমাৰ। আমি আহিছোঁ ঠিকেই যাযাবৰী শিবিৰত, কিবা কাৰণত মানে বন্ধ হৈ আছে, গেট বন্ধ হৈ আছে। তো আপোনালোকক দেখাব নোৱাৰিলোঁ। তো এতিয়া আপোনালোকক মানে আমি ওলাই আহিছোঁ। এতিয়া আপোনালোকক দেখাম অলপ ৰবৰ গছ, তাৰপিছত পাহাৰ দেখাম। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব গাইজ। এয়া চাওক পূৰা গোটেইখিনি মানে ৰবৰৰ গছে আছে ইয়াতে। ৰবৰ গছেৰে মাজেৰে পাৰ হৈ যোৱা এখন সৰু নৈ, আৰু ইফালে আছে ধুনীয়া পাহাৰ। কি হ'ল চব কেঞ্চেল। তো গাইজ যাব নোৱাৰিলোঁ আমি। তো বেলেগ দিনা দেখাব আপোনালোকক চেষ্টা কৰিম যাযাবৰী শিবিৰ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব।